ধেত কেলা তেতিয়াৰ পৰা চাই দেখিলোঁ একো নাই এতিয়াই এখন তিনিখন কি হে মহাৰাণী কেনে চলিছে জীৱন যাপন কি হ'ল তোৰ আৰু বেলেগ কথা নাই ন কেৱল বিয়া 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 মোৰ কি খুচুৰা কৰাত কম হৈছে নেকি কম হৈছে যদি কৈ দিবি ডাইৰেক্ট এনে গোটাই বিয়া 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 নাপাতিলে যে নচলে এইবাৰ আৰু কি হ'ল কিয় এনেকৈ চাই আছা তোৰ লগতো যে কি হ'ব তোক এইবোৰ খবৰ কোনে দিয়ে বিচনাখনত পৰি থাকিব পাৰা কিন্তু বাহিৰৰ খবৰ সকলো ৰাখা গম পাইছোঁ মাকৰ চকুত ধুলি দিব নোৱাৰি কিন্তু এটা কথা তাইৰ উপযুক্ত বয়স হোৱা নাই হ'লে নিশ্চয় আনিম এতিয়া খা বন্ধুসকল ভিডিওটো আৰম্ভ হোৱাৰ আগত মই আপোনালোকৰ ওচৰত এটা এপ্লিকেশ্যন লৈছোঁ এপ্লিকেশ্যনটোৰ নাম হ'ল মিত্ৰা পে এইটো এটা ৰিচাৰ্জ কমিশ্যন এপ্লিকেশ্যন হয় আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত মোবাইল নম্বৰ নেম ইমেইল আইডি আৰু OTP বহুৱাই লগ ইন কৰিব পাৰিব লগ ইন কৰাৰ পিছত আপোনালোকে এই এপ্লিকেশ্যনটোৰ ভিতৰত হোম পেজত যাব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাৰিব কিহত ৰিচাৰ্জ কৰিব পাৰিব আৰু ইয়াৰ পৰা ৰিচাৰ্জ কৰি আপোনালোকে ভাল এমাউণ্টৰ এটা কমিশ্যন পাব ইয়াৰ পৰা আপোনালোকে মোবাইল ৰিচাৰ্জ কৰিব পাৰিব DTH ৰিচাৰ্জ কৰিব পাৰিব প্ৰিপেইড বিল পে'মেণ্ট কৰিব পাৰিব ৱাটাৰ বিল পে'মেণ্ট কৰিব পাৰিব গেছ চিলিণ্ডাৰ বিল পে'মেণ্ট কৰিব পাৰিব ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব পাৰিব লোন পে'মেণ্ট কৰিব পাৰিব ফাষ্টেগ ৰিচাৰ্জ কৰিব পাৰিব আৰু লগতে বহুতো ধৰণৰ ৰিচাৰ্জ কৰিব পাৰিব গুগল পে ৰিডিম কোড কিনিব পাৰিব আৰু এইবিলাক ৰিচাৰ্জ কৰি তাৰ পৰা কমিশ্যন পাব আৰু ইয়াত আপোনালোকে মোৰ অপশ্যন আছে মোৰ অপশ্যনত ক্লিক কৰি ৰিকুৱেষ্ট এণ্ড ছাৰ্ভিচ পেজটোলৈ যাব পাৰিব আৰু তাত আপোনালোকে ডেইলি ৰিপৰ্ট চাব পাৰিব ৰিচাৰ্জ ৰিপৰ্ট চাব পাৰিব লোন পে'মেণ্ট ৰিপৰ্ট চাব পাৰিব আৰু লগতে কাষ্টমাৰ কেয়াৰ নাম্বাৰ পাব যদি কিবা প্ৰব্লেম হয় সেই নম্বৰত আপোনালোকে কল কৰি সুধিব পাৰিব ইয়াৰ পৰা ৰিচাৰ্জ কৰিবলৈ হ'লে ইয়াত আপোনালোকে মানি এড কৰিব লাগিব চ' হোম পেজত এড মানি অপশ্যন আছে তাত ক্লিক কৰক আৰু যিমান মানি এড কৰে সেইখিনি ফিল কৰক লগতে ফোনপে পেটিএম গুগল পে থ্ৰুদি ইয়াত মানি এড কৰক আৰু ৰিচাৰ্জ কৰক আৰু কমিশ্যন লওক চ' ইয়াত কমিশ্যন কেনেধৰণৰ চাওঁ আহক মোবাইল ৰিচাৰ্জ কৰিলে এয়াৰটেলত আছে 3.5% কমিশ্যন BSNলত আছে 4.5% জিঅ'ত আছে 3.5% আৰু ভিআইত আছে 3.5% আৰু লগতে সকলো ধৰণৰ DTH আছে 3.5% কমিশ্যন আৰু লগতে বাকী যিবিলাক ৰিচাৰ্জ কৰে লোন পে'মেণ্ট কৰে কিবা কৰে সেইবিলাক সকলোতে আপোনালোকে 3%ৰ পৰা 5%লৈ কমিশ্যন পাব চ' ৱেইট কিয় কৰিছে এতিয়াই যাওক ডাউনলোড কৰক লিংক ডেছক্ৰিপশ্যনত আছে তাৰ পৰা ডাউনলোড কৰক আৰু এই এপ্লিকেশ্যনটো ইনষ্টল কৰি টকা ছেভ কৰক কিয় ইমান দেৰি হ'ল জানইচোন চাও হাতখন আগবঢ়াই দেচোন কিয় দেচোন কি এডাল পৰহি যে মাহঁতৰ লগত হাজলৈ গৈছিলোঁ তাৰ পৰাই লৈ আনিছোঁ মানুহে কয় এইডাল যি আশাৰে বান্ধে সেই আশা হেনো পূৰ্ণ হয় মই আশা ৰাখিছোঁ আমি দুয়ো যাতে চিৰ জীৱন এনেদৰে থাকিব পাৰোঁ তোৰ লগতে যে কি হ'ব দে হৈছেনে
এয়া তোৰ হাতত কি হ'ল নাই একো হোৱা নাই চা হাতখন একো হোৱা নাই দেখাচোন কি হ'ল একো হোৱা নাই দেখা বুলি কৈছো নে কি আঁকিছা এইবোৰ তোৰ নামৰ প্ৰথম আখৰটো ব্লেডেৰে আঁকিলোঁ কি হ'ল খং কৰিছ মই তোক বহুত ভাল পাওঁ সেইবাবেহে লিখিছোঁ মানে মই তোক ভালে নাপাওঁ ন মই যে এইবোৰ নকৰোঁ আৰু তই এইবোৰ কেনেকৈ কৰা অ' তোৰ অকণো ভয় নালাগে নে প্যাৰ কিয়া তো ডৰনা কিয়া চাওঁ এৰি দে ব্লেডখন যদি তোৰ কেনেবাকৈ নাৰ্ভত লাগি গ'ল হয় তেতিয়া তেতিয়া কি হ'ল হয় আচলতে এইবোৰ পাগলৰ কাম আৰু তই এটা মস্ত পাগল তোৰ কাৰণে তোৰ লগত কথা পতাই ভুল চাওঁ এৰি দে ঐ শুন না নুশুনো মই আজিৰ পৰা এনেকুৱা নকৰোঁ ঐ চৰি আৰু কেতিয়াও নকৰোঁ সঁচাই নকৰাটো নকৰোঁ খা মোৰ শপত তোৰ শপত আমাৰ ভাল পোৱাৰ শপত খা আমাৰ ভাল পোৱাৰ শপত মাৰ শপত খা মাৰ শপত দেউতাৰ শপত খা চৰি দেই মই খঙতে পাহৰি গৈছিলোঁ তোৰ দেউতা যে এই পৃথিৱীত নাই একো নহয় দে আৰু তই এইবোৰ নকৰিবিচোন ভাল নালাগে মোৰ তই এইবোৰ কৰিলে মইতো তোক বহুত ভাল পাওঁ সঁচাই ভাল পাওঁ নে এনেই কৈছ নাজানো যা মই যাওঁ তই থাক ইয়াত মোৰ দেৰি হৈছে ঐ শুনচোন নুশুনো মই যাওঁ ঐ ধেমালি কৰিছোঁ যাওঁ মই মই দেৰি হৈছে কি ভাই ইমান দেৰি কৰা এ নকবি দে দে নকওঁ দে বল কি কৰি আছো যাই আছো চাইকেলত বল থেত নোৱাৰা চাইকেল বেয়া হ'ব বাপৰে তই কি মানুহ আই চাইকেলখনতে এনে কৰিছে বাই ঘূৰিটো চুবাই নিদবি তেনে কথা নহয় অ' ভাই দুইজন উঠিলে চাইকেলখন বেয়া হ'ব অলপ জেগা হে আকৌ নহয়া অলপ জেগা সেইকাৰণেতো খোজকাঢ়ি ব'ল যদি খোজকাঢ়ি দি যায় চাইকেলখনকে আনলি চাইকেলখনটো ঘৰত থৈ আহিলেই হ'ল আকৌ এনা কথাখন আছে চাইকেলখন ভাই এই চাইকেলখনে মোৰ বিপদৰ বন্ধু এই চাইকেলখনৰ কাৰণে মাক সময়মতে ঔষধ আনি দিব পাৰিছোঁ তাইক সময়মতে লগ কৰিব পাৰিছোঁ সময়মতে কামত যাব পাৰিছোঁ এই চাইকেলখনে যদি মই বেয়া কৰোঁ তেন্তে মই কেনেকৈ চলিম হ'ব বল শুনিছানে মহাৰাণী আজি অলপ বেছিকৈ খাব লাগিব কাৰণ মোৰ আজি অলপ আহোঁতে দেৰি হ'ব মালিকে কৈছে আজি হেনো কাম অলপ বেছিকৈ আছে গতিকে এয়া ল খা গম পাইছোঁ অসহ্য লাগিছে কিন্তু উপায় নাই কামৰ পৰা আহোঁতে অলপ দেৰি হ'ব ইমান সময় লগন থাকিব নোৱাৰিবি নহয় গতিকে এতিয়া অলপ বেছিকৈ খা তোৰো মানে কি হ'ব কেৱল বিয়া 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 হ'ব দে পাতিম দে এতিয়া খা কি হ'ল দূৰলৈ গ'লি যে গোন্ধা নাইচোন চবটো ঠিকেই আছে আজি বতৰটো ডাৱৰীয়া একেবাৰে তোৰ মুখখনিৰ দৰে মা আৰু তই একে এটা কথাতে লাগি থাক তই দেৰি হোৱাৰ বাবে খং কৰ আৰু মায়ে বিয়া নপতাৰ বাবে তই কচোন তোৰ উপযুক্ত বয়স নোহোৱাকৈ বিয়া হ'ব পাৰিবি জানো পাৰিম
তই নিবি? ধেমালি কৰিছা ন, মই গম পাইছোঁ। ধেমালি কৰা নাই, মই সঁচাই কৈছোঁ। তই যদি নিব পাৰ মই যাম। মাৰ দৰে তইও পাগল হলি। তোৰ উপযুক্ত বয়স হোৱা নাই, এইফালে মই চেটেল হ'ব পৰা নাই, তোক নি কি খুৱাম? যিদিনা মোক বেলেগে লৈ যাব সেইদিনা এইবিলাক ভাবি থাকিবি তই। মানে কি কৈছা এইবোৰ? অঁ, মায়ে মোক পঢ়াব নোৱাৰে, পঢ়াৰ খৰচ বহন কৰিব নোৱাৰে। দেউতা নোহোৱাৰ পৰা মায়ে কিমান কষ্টৰে ঘৰখন চলাইছে সেইটো একমাত্ৰ মায়েহে জানে। সেইবাবে মোক কৈ দিছে, পঢ়িলে মোক নিজেই পঢ়িব দিছে, আৰু নোৱাৰিলে বিয়াৰ কথাকে কৈছে। কথাটো বুজোঁ মই। আচলতে আমাৰ দৰে দুখীয়াবোৰৰ হাতত বেছি অপশ্যন নাথাকে। আমি সপোন ঠিকেই দেখোঁ, কিন্তু সপোনবোৰ পূৰণ কৰিবই নোৱাৰোঁ। কাইলৈ মোৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট। লগৰ সকলোৱে কৰিছে, আৰু মায়েনো ক'ৰ পৰা দিব ইমান টকা। সেইকাৰণে মই কৈছোঁ, তই যদি নিব পাৰ মই বিয়া হ'ব পাৰিম। কেনেকৈ নিম তোৰ উপযুক্ত বয়স নোহোৱাকৈ? তেনেহ'লে তই মোৰ পঢ়াৰ খৰচ বহন কৰ। পাৰিবি তই মোক ফৰ্ম ফিল আপৰ টকা দিবলৈ? মই ক'ৰ পৰা দিম? দৰমহাও হ'ব ৰোৱা নাই। মালিকক এডভান্স খুজিলেও নিদিব। যোৱা সপ্তাহত মাৰ ঔষধ আনিবলৈ এডভান্স আনিছিলোঁ। নেলাগে তই একো কৰিব। যেতিয়া মোক বেলেগে লৈ যাব তেতিয়া কৰিবি তই যি কৰ। দাদা, কামখিনি কৰা হ'ল, আৰু গাড়ীখন অহা নাইচোন। গাড়ীৰ কামখিনি কালি কৰি দিম নেকি? গাড়ী আহিব নহয়, কি যাওঁ যাওঁ কৰি আছা? যোৱাকালি কৈছিলোঁচোন মই দেৰি হ'ব বুলি। মানে দাদা, মানে চানে একো নাই, যা কাম কৰ। ঠিক আছে। ঘৰত যাব বাহানা লাগে খালি। দে যাবি কালি সোনকালে আহিবি। কি চলি আই মাতে নিদিলা কি? তুই কেলা, চাইকেলখন এতিয়াই বেয়া হ'ব পালে। এইফালে এনে দেৰি হৈছে, মায়ে বা কেনেকৈ আছে একো নোখোৱাকৈ। তুই কেলা, মা, তুৰিয়া কি হ'ল কপিছা যে? মা, তোৰ যদি কিবা হ'ল হয়
নাই নাই মই এইবোৰ ভাবিব নোৱাৰোঁ মই তোৰ কথা শুনিবলৈ সাজু হৈছোঁ মা মই বিয়া পাতিম মা মই বিয়া পাতিম মা বোৱাৰী কেনে লাগিল সৰু সৰু কথাতে কিয় কৰা অভিমান মোৰে খোল কলি যাত আছে তোমাৰ মৰমৰে টান তুমি কাষতে ৰলে পাবাহি তাৰে উমান তোমাৰে মোৰ মৰম আকাশৰ সমান তুমি কাষতে ৰলে পাবাহি তাৰে উমান তোমালে মোৰ মৰম আকাশৰ সমান দুগালতে মৰম সানি লৈ তোমাক আছুতীয়াকৈ দুবাহুৰে সমাজতে মই তোমাক ৰাখিম সঁচাকৈ দুগালতে মৰম সানি লৈ তোমাক আছুতীয়াকৈ দুবাহুৰে সমাজতে মই তোমাক ৰাখিম সঁচাকৈ বুকুৰে সমাজত সৰুকৈ এটি বজাত থাকিম আমি উমলি জামলি জোনবেলি তৰাকো সাক্ষী কৰি লৈ তোমাৰেই হম সকলো পাহৰি মৰম চাগে এনেকুৱাই য'ত অভিমান থাকে তাতে আমাৰে ভাল পোৱাই কোমলে উৰুহাহে নিশাহে সপোনে দি থাকে তোমাৰ মৰমে বাৰু কিমান আনলি নাই আধা কেজি আনিলোঁ তে খানা আজি গৰম আমাৰ তাত ভাত খাবি নাযাওঁ যা লাজ লাগে এই কিহৰ লাজ লাগে ব'ল নাযাওঁ যা আৰু এটা কাম কৰবি আই বগে তাৰ পিছ পাৰিবি ময়ো বিয়াখন পাতো যা যা কম যা দে হলকানি চাবা দিবি মই সংসান পাতো যা এইযোৰ কি কাপোৰ পিন্ধিছ তই যাচোন যা এযোৰ ৰঙীন কাপোৰ পিন্ধি লৈ যা বাবু হস্যইৰ পিছত হস্যও নহয় দীৰ্ঘই হ'ব দেউতা তুমি ক'ব খুজিছা আইতাই তোমাক কলোৱাই লৈ গৈছে সঁচানে অ'কে বাহ খাওঁ বোৱাৰী গুড নাইট দুয়োৰে মিলা প্ৰীতি কিন্তু মানিব লাগিব এয়া লোৱা মাংস গীতাশ্ৰীৰ প্ৰথমটো খবৰ কি চাই ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পোৱা বাল্য বিবাহ আৰু বাল্য বিবাহৰ ফলত প্ৰসূতিৰ মৃত্যু শিশু সন্তানৰ মৃত্যু মুখত পৰা এই ঘটনা বা এই হাৰ বৃদ্ধি পোৱা সোমবাৰে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে সেই হিচাপত 14 বছৰ তলৰ ছোৱালী বিয়া কৰোৱা লোকৰ বিৰুদ্ধে পস্কো অধীনত গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীক দিয়া হৈছে নিৰ্দেশ এই কথা জনতা ভৱনত সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কম বয়সতে মাতৃত্ব
দায়িত্বৰ বোজা লোৱা মহিলাৰ বা ছোৱালীৰ সংখ্যা হৈছে 11.7%। বাল্য বিবাহ বৃদ্ধি পোৱাৰ লগে লগে প্ৰসূতিৰ মৃত্যু, শিশু সন্তানৰ মৃত্যুৰো হাৰ বাঢ়িছে।